हेलो एवरीवन आजिर भिडिओ तेतियाहले आरम्भ करूँ और जीतु आपनालोके जोवातो भिडिओत गम पाइसे जे आमी राति आहि माजुली पाइसिलो और माजुलीते आमी रातितो थाकिलो और एया आमी रातिपुवा उलालो आउनियाती सत्रले जेहेतु आमी सत्ৰৰ ओचरते आसिलो जोवाकाली हेहे आमी रातिपुवा गोटेइबिलाके उलालो और सत्ৰৰ भितरत सोमाय जे कि शांति अनुभव करिलो इमान धुनिया परिवेश आपनालोके देखि गमे पाइसे सागे। ভিতৰত সোমাই আমি অলপ টাইম ৰখিব লগা হ'ল কাৰণ সত্ৰৰ দুৱাৰ খোলাই নাছিলে হেহে আমি অলপ টাইম ৰখিলো আৰু অলপ সময় এনেদৰে ৰখাৰ পিছত তেখেতসকলে দুৱাৰ খুলি দিলে আৰু আমি সকলোৱে গৈ পেলাই সেৱা কৰিলো। তাৰে পিছত বাহিৰত কিবা কিবি চাবলগীয়া বহুত বস্তু আছিল হেবিলাক অলপ চালো চাই পেলাই এনেকৈ অলপ টাইম থাকি আৰু এই গছডাল দেখিছেনে কিমান যে ধুনিয়া এই গছডালত দুটা কালাৰৰ ফুল লাগিছে আৰু এনেদৰে আউনিয়াতি সত্ৰৰ পৰা আমি উলালো। এতিয়া যেহেতু আমি আৰু বহুতো সত্ৰত যাম হেহে আমি উলালো যাব আৰু সত্ৰৰ বাহিৰত এনেকুৱা ধুনিয়া ধুনিয়া কিছুমান দোকান দিয়া আছিল য'ত ঘৰুৱা বস্তু কিছুমান বিক্ৰী কৰি থকা হৈছিল আৰু আমিও কিবা কিবি ললো ইয়াৰ পৰা আৰু তাৰ পিছত আমি আহি পালো কমলাবাৰী সত্ৰ। মাজুলীখন হৈছে সত্ৰৰে নগৰী আৰু ইয়াতে কিমান সত্ৰ আছে হয়তো আমিও নাজানো আৰু সত্ৰৰ পৰিৱেশৰ কথা কি কম মই আপোনালোকক ইমান শান্তিৰ পৰিৱেশ তাত আপুনি দিন ৰাতি একো নাখাই নলৈ বহি থাকিব পাৰিব আৰু যেহেতু দুপৰীয়াৰ সময় আছিল সেইটো সময়ত তেখেতসকলে ধুনিয়াকৈ নাম কীৰ্তন কৰি আছিল আৰু আমিও অলপ সময় তাত বহিলো। তাৰ পিছত বাহিৰত দেখিছেনে ইমান ধুনিয়া বহাই ঠাই আছিল ইয়াতে আৰু ইয়াতে গোটেইবিলাকে ফটো উঠি আছিল। তাৰ পিছত আমি কমলাবাৰী সত্ৰৰ পৰা উলালো আৰু কমলাবাৰী সত্ৰৰ পৰা উলায়ে আমি আহিলো এখন অন্য এখন সত্ৰলৈ। এইখন সত্ৰৰ মই নামটো পাহৰি থাকিলো যেহেতু আমি বহুত সত্ৰত গৈছো হেহে সকলো সত্ৰৰে নামবিলাক মোৰ মনত নাই বেয়া নাপাব আৰু তাৰ পৰা উলাই আমি নেক্সট আহিলো দক্ষিণ পাট সত্ৰলৈ। আৰু এইখিনি হৈছে দক্ষিণ পাট সত্ৰৰ ভিতৰ ভাগ কি যে কম আৰু মানে সত্ৰৰ পৰিৱেশ সঁচাই দে ইমান শান্তিৰ পৰিৱেশ নহয় আৰু তাত আমি দেখিছেনে কি দেখিলো হৰিণ দেখিলো ইয়াতে দুটা নে চাৰিটামান আছিলে চাগে মই পাহৰি থাকিলো আৰু দক্ষিণ পাট সত্ৰৰ পৰা ওলাই আমি আহিলো মুখা সত্ৰলৈ আৰু এখেত হৈছে মাননীয় শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী। এখেত হৈছে এজন মুখা শিল্পী আৰু এখেতে 2023 বৰ্ষত পদ্মশ্ৰী লাভ কৰিছিল। তেখেতে তাৰে বিষয়ে আমাক কিবা কিবি অলপ কৈ আছিল আৰু তাৰ পিছত আমাক তেখেতে বহুত ধৰণৰ মুখা দেখুৱালে যিবিলাক তেখেতে নিজ হাতেৰে বনাইছে আৰু এইবিলাক মুখা ভাওনাত ব্যৱহাৰ কৰা হয় আৰু এইবিলাক মুখা আসলতে মাজুলী বা অসম বুলিয়ে নহয় দেশ বিদেশত বিখ্যাত হয়। আমি যেতিয়া গৈছিলোঁ মুখা সত্ৰত তেতিয়া আমি বহুতো বিদেশী পৰ্যটক লগ পাইছিলোঁ। কিছুমানে মুখা কিনিব আহিছিলে আৰু কিছুমানে তাত থাকি পেলাই বনাব শিকি আছিলে আৰু তাৰ পৰা ওলাই তেখেতসকলে আমাক সত্ৰলৈ মাতিলে আৰু সত্ৰত যেহেতুকে নাম কীৰ্তন হৈ আছিল আমাক সকলোকে ধুনীয়াকৈ বহিব দিলে আৰু তাৰ পিছত সকলোকে ধুনীয়াকৈ প্ৰসাদ দিলে আৰু মুখা সত্ৰখন ধুনীয়াকৈ চাই তাত প্ৰসাদ খাই আমি সেইদিনা মাজুলীৰ পৰা বিদায় ল'লো। আৰু মাজুলীৰ পৰা আমি সিধা আহি পালোঁ ডিব্ৰুগড়। ডিব্ৰুগড় আহি পাওঁতে আমাৰ গধূলিয়ে হ'ল আৰু এয়া হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। আমাৰ আচলতে আন্ধাৰে হ'ল আহি পাওঁতে তথাপি আমি সকলোৱে সোমালোঁ দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে আৰু তাত মোৰ ইমান ভিডিঅ' কৰা নহ'ল মোৰ ভাগৰো লাগিছিলে বহুত আৰু পাহৰিও গৈছিলোঁ আৰু সেইদিনা আমি ডিব্ৰুগড়তে থাকিলোঁ। ডিব্ৰুগড়ৰ পৰানো আমি আৰু ক'ত যাম নেক্সট ভিডিঅ'বিলাকত গম পাই থাকিব সেয়ে মোৰ ভিডিঅ'বিলাক চাই থাকিব।